ইপিপিএলৰ এজন দলীয় নেতা তেখেতৰ পৰা বৰ্তমান চৰকাৰৰ সম্পৰ্কে আমি কিছু কথা জানিব পাৰিম যেহেতু আপুনি এজন জাতীয় অনুষ্ঠানৰ লগত জড়িত আছিল আজি আপুনি কি স্বাৰ্থত জড়িত কৰি পেলাই ইপিপিএলত যোগদান কৰে প্ৰথমে মই নমস্কাৰ জনাইছো কথা হল কি আমাৰ জাতিটো বিশেষকৈ এই বৰ্মন মণ্ডাই জনগোষ্ঠীটো অতি পিছপৰা জনগোষ্ঠী কাৰণ এই জনগোষ্ঠীটো আৰ্থ সামাজিকৰ পৰা আদি কৰি শিক্ষা দীক্ষাৰ পৰা অতি পিছপৰা তাৰ কাৰণে মই এটা চিন্তা চৰ্চা কৰিছো যেহেতু মই 2015 চনৰ পৰাই যেহেতু মই এইখিনি কথা আপুনি আগতে কৈছে হয় হয় কিন্তু আপুনি স্বাৰ্থ জড়িত থাকাৰ কাৰণে ইপিপিএলত যোগদান কৰিছে কাৰণ ইপিপিএলত কোনো ধৰণৰ উন্নয়ন কৰিব পাৰে কোনো এটা জনগোষ্ঠীৰ উন্নয়ন কৰিব পৰা নাই হয় এটা কথা চাওক মই ইপিপিএল দলত থাকি নীতি আৰু আদৰ্শ প্ৰমোদ বড়োৰ নেতৃত্বত যি এটা শান্তিৰ এটা বাতাবৰণ চলিছে পৰিৱৰ্তনৰ এটা মানে বিটিআৰত এটা পৰিৱৰ্তনৰ এটা মানে চৰকাৰ আহিছে যাৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ নীতি আৰু আদৰ্শৰ প্ৰতি ভাল পায় আৰু যেহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা শান্তি সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে এনাজৰীডালেৰে এটা উন্নয়ন হবলৈ গৈ আছে যেহেতু আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰখনৰ জাষ্ট মাত্ৰ 4 বছৰ হৈছে 4 বছৰ 5 বছৰ ভৰি দিছে যেহেতু কৰোনা মহামাৰীৰ সময়ত 1 বছৰ গুচি গল 3 বছৰ 1 বছৰ কাম কৰিব পৰা নাই এইবাৰ জাষ্ট মাত্ৰ 3 বছৰ 4 বছৰ পালাত পৰিছে তো লাহে লাহে স্টেপ বাই স্টেট কাম হবলৈ গৈ আছে আপুনি যেহেতু এটা জাতীয় অনুষ্ঠানৰ পৰা জাতিটোক সেৱা কৰিব আপুনি ৰাজনীতিৰ প্ৰয়োজন কাৰণে জড়িত কৰিছে হয় হয় যেহেতু ইপিপিএল চৰকাৰ এইবাৰ নাহিবই আপুনি বিপিএফত জইন নকৰি পেলাই ইপিপিএলত কিয় জইন নাই ইপিপিএল চৰকাৰ আকৌ একবাৰ পুনৰবাৰ ইপিপিএল চৰকাৰ ৰাইজৰ পৰাই আমি গম পাইছো ৰাইজে আকৌ একবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ একবাৰ বিটিচিৰ চিফ হিচাপে এখেতক মানে চিফ হিচাপে মানে মানি ল'ব কাৰণ কিয় পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত এটা শান্তিৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয় মিলাপ্ৰীতিৰ এটা বাতাবৰণ সৃষ্টি কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই যাৰ কাৰণে ৰাইজে এইবাৰ সজাগ হৈছে সচেতন হৈছে আকৌ একবাৰ পুনৰবাৰ আকৌ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াকে কৰিব আমি কেতিয়াবা সোশ্যাল মিডিয়াত পাওঁ প্ৰমোদ বড়োক ৰাম বুলি তেওঁলোকক মানে বিটিচি চিফ বনাইছিল কিন্তু বিটিচি চিফ হইতে ৰাৱণ হৈ গল এনেকুৱা ধৰণৰ আমি সোশ্যাল মিডিয়াত পাওঁ নাই এইটো সবে কয় জুনে লংকাত যায় ৰাৱণ হয় কিন্তু আমি দেখিবলৈ পাইছো আগৰ যি পুনৰ হাগ্ৰামা মহিলাৰ যি চৰকাৰখন এহে লংকাত যায় ৰাৱণ হৈছিল কিন্তু এতিয়া আমি দেখিবলৈ পাইছো প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু এটা ছাত্ৰ সংগঠনৰ এজন নেতা আছিল এতিয়া ছাত্ৰ সংগঠন আমি এজন ছাত্ৰ সংগঠনৰ নেতা আছিলো আৰু যাৰ কাৰণে জাতিৰ এটা বহুঘাত প্ৰতিঘাতৰ মাজত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত আমি কি কৰিছিলো জাতিটোৰ এটা নিৰাপত্তা দিছিলো জাতিৰ হৈ কাম কৰিছিলো নিস্বাৰ্থ হৈ কাম কৰিছিলো কাৰণ ঠিক তেনেকুৱা ধৰণৰ আজি প্ৰমোদ বড়ো ডাঙৰীয়াক জাতিৰ নেতৃত্ব দি আজি তেওঁ ৰাজনৈতিক দলত আহিব কাৰণটো হল কি যে বিভিন্ন জাতি জনগোষ্ঠীক যিটো মানে সৰু জনগোষ্ঠীক বিলাকক একেলগে হাতে হাত ধৰি তেওঁ আগবাঢ়ি লৈ যোৱা এটো আপুনি কিবা প্ৰমাণ দেখাব পাৰিব নেকি সোশ্যাল মিডিয়াত আমি পাইছো এটো কোনো পথে হ'ব নোৱাৰে কাৰণ আমি দেখিবলৈ পাইছো প্ৰমোদ বড়োৰ নেতৃত্বত নীতি আৰু আদৰ্শৰ প্ৰতি যেটো এটা আকৃষ্ট আপুনি টকাত মেনেজাৰ নাই এটো কোনো কিবা প্ৰমাণ দেখাব পাৰিব নেকি আপুনি কিবা প্ৰমাণ আছে নেকি আপোনাৰ হাতত আপুনি কি ক'ব বিচাৰিছে আপুনি সাংবাদিক যদি হয় আপুনি এইবিলাক সাৰ্ভে কৰিব লাগে কাৰণ এইবিলাক কোনো পথে নহয় মই জাতিৰ নেতৃত্ব দিব আহিছো জাতিৰ হৈ কাম কৰিব আহিছো আৰু জাতিৰ হৈ সদায় মাত মাতিছিলো কাৰণ এতিয়া আমি ভাবিছো যে আমাৰ বৰ্মন জনগোষ্ঠীটো অতি পিছপৰা জনগোষ্ঠী এই জনগোষ্ঠীটোৰ কাৰণে যেহেতু আমাৰ এই জনগোষ্ঠী শিক্ষা দীক্ষা আৰ্থ সামাজিক অতি পিছপৰা এই জনগোষ্ঠীটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত একমাত্ৰ ৰাজনৈতিক দলৰ এটা মানে হাত লাগে কাৰণ সেই ৰাজনৈতিক দলত প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰখনৰ লগত থাকি যাতে আমাৰ জনগোষ্ঠীটো কিবা নহয় কাৰণ সেইটো পাৰা হয় কাৰণ বিটিচিৰ এটা উন্নয়ন দেখিবলৈ পাইছো বিটিচিৰ কথাটো হুকিয়া বিজেপি আৰু ইপিপিএলৰ লগত আমাৰ কোনো কথা নাই কথাটো হল কি বিটিচি এৰিয়াত বড়োলেণ্ড এৰিয়াত আমি এটা হুকিয়া আমাৰ মানে এটা স্থায়ী লাগে কাৰণ বড়োলেণ্ড এৰিয়াত প্ৰমোদ বড়োৰ নেতৃত্বত আৰু আমি বেলেগ কাকো উপায় দেখা নাই কাৰণ প্ৰমোদ বড়োৰ নেতৃত্বত এটা শান্তিৰ পৰিৱৰ্তন বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা শান্তি সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে বহবাস কৰি আছে তাৰ কাৰণে একমাত্ৰ কোনে কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াহে কৰিব পাৰিছে কাৰণ সেই কাৰণে বড়োলেণ্ড এৰিয়া আমাৰ নিজৰ এৰিয়া আমি নিজে চাব লাগিব কাৰণ আমাৰ বড়োলেণ্ড এৰিয়াত যদি আমি আমি গোটেইবিলাক জাতি মানে বিটিআৰ অঞ্চলত আমাৰ এটা হুকিয়া মানে এটা জায়গা আছে তাৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ লগত থাকি আমি কাম কৰিব লাগিব